দেখাইছিলে ইউটিউবত চাইছিলোঁ বা ইমান তেনেকৈ সি মটৰচাইকেলটো বনাই দিছে মই ৱাজিলক শুভেচ্ছা দিছোঁ আৰু তাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ ধন্যবাদ ইনষ্টল কৰিম এপাচি CDI আৰু এপাচি ইগনিশ্যন কইল এতিয়া আমি সম্পূৰ্ণ ভিডিঅ'টোৰ মাজলৈ যাওঁ আহক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া আপোনালোকে ভাল পাব আৰু মই ফটোটো যেনেকৈ দেখাইছোঁ দেখিছেনে পিকআপ কইলটো এনেকৈ থাকিব লাগে অৰিজিনেল যিটো আৰু বেলেগে লগাই থৈছে এনেকৈ দেখিছেনে এনেকৈ নহয় এইটো এনেকৈ নলগাব কেতিয়াও এখন মহিন্দ্ৰা চেন্ট্ৰো হয় ইয়াৰ ইলেক্ট্ৰিকেল কমপ্লেট ফাংচনটো বেয়া আছিলে তো যিটো CDI অৰিজিনেল লাগি আছিলে এই CDIটো বেয়া মই বিচাৰিলোঁ অৰিজিনেল নাপালোঁ নোপোৱাৰ কাৰণে গাড়ীখনটোতো পেলাই দিব নোৱাৰোঁ সেইকাৰণে গাড়ীখনৰ মই ৰানিং কৰিম আৰু ৰানিং কৰিবলৈ মই এতিয়া ইনষ্টল কৰিম এপাচি CDI আৰু এপাচি ইগনিশ্যন কইল এই দুটা মিলাই বাকী যিটো ৱাৰিঙৰ প্ৰব্লেম আছিলে ৱাৰিং যিমান আছিলে যত সব মই ক্লিয়াৰ কৰিলোঁ এতিয়া এই দুটা মই ফিটিং কৰিম আৰু কেনেকৈ ফিটিং কৰিব লাগে কোনটো কালাৰ ক'ত বহাব লাগে ৱায়াৰ মই আপোনালোকক দেখাম আৰু আপোনালোকৰ এনেকুৱা যদি কাম আহে এনেকুৱা ভিডিঅ' তেতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে আৰামত ইজিকৈ কৰিব পাৰিব এতিয়া মই কানেকশ্যনকেইটা আপোনালোকক দেখাই দিছোঁ এইটো এপাচি CDI হয় এইটো পিকআপ কলৰ লাইন আছে মই এই পিকআপ কলৰ লাইনটো মই ইয়াৰ পৰা যিটো পিকআপ কলৰ ৰিডিং থাকে সেইটো মই মিলাই পেলাই পিকআপ কলৰ লাইনটো ইয়াত মই লগাই দিলোঁ কেলৈ পিকআপ কল CDIটোত মানে এক্সট্ৰাকৈ ওলোৱা থাকে যে TVS সেইটো কাৰণে ভাল বহুৱাবলৈ আৰু এইটো কানেকশ্যন দুটা মই ওলাই দিলোঁ এইটো বগা কালাৰটো আৰু এইটো ব্লেক কালাৰ এই দুটা পিকআপ কলৰ লাইন এতিয়া CDIটোত কি লাগিব আপোনাৰ DC লাইন লাগিব DC লাইনটো যিটো অন অফ হয় ইগনিশ্যন ছুইচটো পায় সেইটো মই DC লাইনটো লগাই দিলোঁ এতিয়া মই আৰ্থিং লগাম এতিয়া এইটো আৰ্থিং লগাই আছোঁ গ্ৰাউণ্ড লাইনটো এতিয়া মই ইয়াত দবাম দবা এতিয়া মই কাৰেণ্টটো আপোনালোকক দেখাই দিছোঁ কিক মাৰি দেখিলে ফাইনেলি কাৰেণ্ট ওলাই গ'ল এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰিম আৰু আপোনালোকে কানেকশ্যনকেইটা আকৌ দেখাই দিছোঁ পিকআপ কলৰ লাইনটো দেখিছে পিকআপ কলৰ লাইনটো মেইন পিকআপ কলৰ খালি ৰিডিংটো থাকিব লাগিব আৰু এটা গ্ৰাউণ্ড লাইন লাগিব আৰ্থিংটো বডিটো মই পেকিং যেতিয়া কৰিম এতিয়া এক্সট্ৰাকৈ মই ধুনীয়াকৈ মিলাই দিম আৰু DC লাইনটো ইয়াত দেখিছেনে পিংক কালাৰ আছে DC লাইনটো লাগিবই DC লাইন 12 ভল্টটো লাগিবই 12 ভল্ট নাপালে দিগদাৰ আছে কাৰেণ্ট নাহে এতিয়া মই আপোনাক চব লগাই দিলোঁ এতিয়া মই ফিটিং কৰি কমপ্লিট আনবক্সিং কৰি দেখাই আছোঁ মই কমপ্লিট জেগা দেখিছেনে CDI জেগাত ভৰাই দিলোঁ আপোনাৰ ইগনিশ্যন কলৰ জেগাত ভৰালোঁ কমপ্লিট ক্লিয়াৰ হৈ গ'লোঁ আৰু ইমান কষ্টৰ মাজত মই ভিডিঅ'খিনি কামো কৰোঁ ব্যস্তৰ মাজত আপোনালোকৰ মই ভিডিঅ'ও দেখাওঁ কেনেকৈ কৰিবলৈ কমচে কম মোক ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ আশা কৰোঁ আপোনালোকে মোক আগুৱাই নিয়াত কিবা ক'ব নি আপুনি ব'ল